মুখ্যমন্ত্ৰীৰ ভৱন এটা বনাব আমিনগাঁৱত, তেওঁৰ পুৰণি সমষ্টিত, বোধহয় নিজৰ সমষ্টিটো পৰিছে নেকি এতিয়া। কোটি কোটি টকা এই ঘৰটো বনোৱাৰ কাৰণে ব্যৱহাৰ কৰিব। অথচ অংগনবাদী কৰ্মীবিলাকে, ৰন্ধন কৰ্মীবিলাকে, আশা কৰ্মীবিলাকে তেওঁলোকৰ কেইটামান টকাৰ কাৰণে হাহাকাৰ কৰি থাকিব লগা হৈছে। এতিয়া আপোনাৰ NHM-ৰ কৰ্মীসকলক নিজৰ দাবী তেওঁলোকে যেতিয়া উত্থাপন কৰিলে, তেওঁলোকৰ দৰমহা কাটিলে। এই আপোনাৰ 108 মৃত্যুঞ্জয় কৰ্মীসকলে যেতিয়া আন্দোলন কৰিলে, তেতিয়া মুখ্যমন্ত্ৰীৰ অভদ্ৰামী কি চাব? মানে যেন তেওঁলোক শত্ৰু, ৰাজ্যখনৰ শত্ৰু, এনেকুৱা তেওঁ কথা বতৰা। গতিকে এই ঘৰটো লৈ এতিয়া মানুহৰ মাজত যেতিয়া গৈছে যে এটা মুখ্যমন্ত্ৰীৰ বাসভৱনৰ কাৰণে কোটি কোটি টকা খৰচ কৰিব। এখন মহাত্মা গান্ধীৰ দেশ, এখন শৰৎ সিংহৰ দেশ, এইখন ৰাজ্যত EMS নাম্বুদিৰিপাদৰ নিচিনা কমিউনিষ্ট নেতাৰ জন্ম হৈছিল, যিসকলে নিজৰ সমস্ত দেশৰ কাৰণে উৎসৰ্গা কৰিলে। আৰু আমি এজন মুখ্যমন্ত্ৰী পাইছোঁ, তেওঁ পৰিয়ালৰ কাৰণে যি কৰিলেই। এতিয়া মুখ্যমন্ত্ৰীৰ বাসভৱনটো ৰাইজৰ টকাৰে কোটি কোটি টকাৰে নিৰ্মাণ কৰিবলৈ গৈ আছে। और मकसद ये है कि हमें सैलरी बढ़ाया जाए और हमें पेंशन स्कीम लागू किया जाए, हमें ग्रेजुएटी लागू किया जाए, क्योंकि हम 30 साल इस डिपार्टमेंट को हमने दिया है, हमने 40 साल इस डिपार्टमेंट को दिया है, लेकिन आज हमें खाली हाथ से लौटा रहे हैं अपने घरों में। हम सरकार से अपील करना चाहते हैं कि हम भी आपकी बहनें हैं, हम भी आपके माए हैं, हम आपकी बहनें हैं, हमारे साथ भी इंसाफ किया जाए, सैलरी बढ़ना चाहिए, हमारी पेंशन स्कीम लागू किया जाए और हमें ग्रेजुएटी लागू किया जाए, क्योंकि हमने 40 साल इस डिपार्टमेंट को दिया है, आज हमें खाली हाथ घर लौटा देते हैं। जब तक हमें रेगुलेशन पॉलिसी लागू किया जाए तब तक हमें 20,000 लागू किया जाए। कितनी वर्कर से आप? हम 34,000 JNK में 34,000 वर्कर्स और हेल्पर्स है। अब मैं जाने वाली हूँ जम्मू, वहाँ हमने कॉन्फ्रेंस बुलाई है, हमने वहाँ चीफ मिनिस्टर साहब को हमने दावत दी है, तो 9 तारीख को हम जम्मू में भी एहतजाज करेंगे और कॉन्फ्रेंस भी हमने वहाँ बुलाई है। ये आंगनबाड़ी हेल्पर मुलाजिम है, लेकिन जब हम सड़कों पे निकलते हैं अपने हक के लिए, तो तब हमारे हक के लिए हमें नहीं निकलने देते। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিছে যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ এই বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আন্দোলন গঢ়ি তুলিছে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে যে তেওঁলোকক মাননিৰ সলনি মজুৰি আদায় দিব লাগে, লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক পেঞ্চনৰ সুবিধা দিব লাগে আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক এককালীন এটা সাহায্যৰ ব্যৱস্থা কৰিব লাগে। অৰ্থাৎ উচ্চতম ন্যায়ালয়ে যি গ্ৰেচুইটিৰ কথা উল্লেখ কৰিছে, এই গ্ৰেচুইটি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক আদায় দিব লাগে বুলি সন্থাই দাবী জনাইছে। গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে, অৰ্থাৎ বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে কি সুখবৰ দিয়ে, সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।